আকাশী গংগা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ মানুহগৰাকীয়ে প্ৰণামীক কথাখিনি কৈ আছিল, আমিতো ভাবিছিলোঁ দুটা সন্তান বচাবই নোৱাৰিম, টুইন বেবী আছিল যে কষ্ট পাইছিল অলপ। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ ৰঘুনাথ চৌধুৰীয়ে কৈ আছিল, মই ৰন্দীপ নামৰ গ্ৰহণটোক সম্পূৰ্ণৰূপে আমাৰ জীৱনৰ পৰা আঁতৰ কৰিব বিচাৰোঁ। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অম্বাই প্ৰিয়ংকাক ফোনত কৈ আছিল, একেবাৰে সঠিক সিদ্ধান্তই লৈছা তুমি, ৰন্দীপৰ দৰে মানুহক ত্যাগ কৰাটোৱে শ্ৰেয়। তেতিয়া আমি দেখিবলৈ পাইছোঁ ফোনত প্ৰিয়ংকাই কথাখিনি শুনি আছিল। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9:30 বজাত ৰং টিভিত আহিবলগীয়া আকাশী গংগা ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ একেবাৰে নাপাহৰিব।